যোৱা 12 তাৰিখে ভাৰতবৰ্ষৰ স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায় দেৱৰ প্ৰতিমূৰ্তি কংগ্ৰেছ দলৰ গোৰ্খা চেলৰ দ্বাৰা নিৰ্মাণ কৰি সেইদিনা সাংসদ যোৰহাটৰ সাংসদ তথা অন্য নেতাসকলে আহি উন্মোচন কৰিছিলে বিহালীৰ বালিপুখুৰীত। আৰু সেই কাৰ্যসূচীত অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় তথা বিভিন্ন জিলা সমিতিক নিমন্ত্ৰণ দিয়া হৈছিল। তাৰে শোণিতপুৰ জিলা সমিতিয়েও নিমন্ত্ৰণ পাই তেওঁলোকে সেই সভাখনিত অংশগ্ৰহণ কৰিছিল। আৰু তেওঁলোকে সেই সভাৰ পৰা ঘূৰি আহোঁতে চতিয়া আৰু বিশ্বনাথ সমষ্টিৰ সীমান্তত প্ৰায় 200 জন দুষ্কৃতিকাৰীৰ দ্বাৰা জিলা সভাপতি গোকুল বসনেতৰ নিজৰ ব্যক্তিগত বাহনত জিলা সভাপতি গোকুল বসনেত আৰু তেখেতৰ গোটেই টিমটো 4 জন সম্পাদক, কাৰ্যকাৰী সভাপতি আৰু সাধাৰণ সম্পাদকক আগুচি ধৰি তেওঁলোকৰ গাড়ীত ভাঙি চুৰমাৰ কৰি তেওঁলোকক প্ৰাণে মৰাৰ যি এক প্ৰয়াস কৰা হৈছিল, সেই ঘটনাক আমি অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ হৈ আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাত ৰাজপথ যিটো ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় 200 জনতকৈ অধিক দুষ্কৃতিকাৰী তাত সমবেত হৈ আৰু আৰক্ষী প্ৰশাসনৰো বিভিন্ন ব্যক্তিসকল তাত আৰক্ষীৰ মানে অফিচাৰ 2-এজনৰ উপস্থিতিত আৰু কনষ্টেবলো বহুকেইজনৰ উপস্থিতিত তেনেকুৱা কাণ্ড কৰা কাৰ্যক আমি কোনোপধ্যে আমি স্বীকাৰ কৰিব নোৱাৰিছোঁ। তাত যি ব্যক্তিয়ে তাত জড়িত নহওক, তাত ৰাজনৈতিকো হ'ব পাৰে, ব্যক্তিগত শত্ৰুতাটো হ'ব পাৰে বা বিভিন্ন সামাজিক সংগঠন, জাতীয় সংগঠন, যিহেতু গোৰ্খা সন্মিলনৰ নেতৃত্বক আক্ৰমণ কৰা ঘটনাত যি ব্যক্তিসকলে তাত জড়িত হৈ আছে, সেই ব্যক্তিসকলক আৰক্ষী প্ৰশাসনে তেওঁলোকক তদন্ত কৰি সেই ব্যক্তিসকলক আজিলৈকে তেওঁলোকক কৰায়ত্ব নকৰাৰ কাৰণে আমি খুবেই আমি এতিয়ালৈকে নিজকে মনাব পৰা নাই। আৰু আমি আৰক্ষী প্ৰশাসনক আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে কৰি তাৰ স্থানীয় বিধায়ক, 2টা সমষ্টিৰ স্থানীয় বিধায়কসকলকো আমি আহ্বান কৰিব বিচাৰিছোঁ, সেই 200 জনীয়া দল কোন হয়? সেই দুষ্কৃতিকাৰী দিন ডকাইতৰ দৰে তাত ৰাষ্ট্ৰীয় ঘাইপথত আগুৰি বিভিন্ন আৰু এজনী মহিলা এজনীকো তাইৰ লগতে কেইবাজনো সেই ভেন গাড়ীত অহা যাত্ৰীসকলক আগুচি ধৰি তেওঁলোকক শাৰীৰিকভাৱে অপদস্থ কৰা, হাত ভাঙি দিয়া, এইবোৰ কাৰ্য গণতন্ত্ৰত কেতিয়াও মানি ল'বলগীয়া নহয়। আৰু সেই কথাকেইটাক আমি অতি গুৰুত্ব সহকাৰে লৈছোঁ আৰু তেওঁলোকক বিচাৰি উলিয়াই সেই দোষীসকলক অতি সোনকালে কৰায়ত্ব কৰিবৰ কাৰণে আমি আৰক্ষী প্ৰশাসন, শোণিতপুৰ বিশ্বনাথ জিলা প্ৰশাসনক আৰু স্থানীয় সাংসদ বিধায়কসকলকো আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ। নহ'লে আমাক প্ৰত্যেক আমাৰ শাখা জিলা বা আমাৰ বিভিন্ন জিলা সমিতিৰ পৰা আমাক হেঁচা আহি পৰিছে আমাৰ কেন্দ্ৰীয় সমিতিক। আৰু আগন্তুক দিনত যদি আমি সেই ন্যায় যদি নাপাওঁ, তেন্তে আগন্তুক দিনত আমি গণতান্ত্ৰিকভাৱে আমি সেই কাৰ্যক লৈ আমি আন্দোলন কৰিবলগীয়া হ'ব পাৰে। তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিসকলক আমি কৈছোঁ, আপোনালোকে সেই কথাক গুৰুত্ব দি সেই 200 জনীয়া সেই দুৰ্বৃত্তৰ দলটোক আপোনালোকে কৰায়ত্ব কৰি তেওঁলোকক জেল হাজোতলৈ পঠোৱাৰ ব্যৱস্থা আপোনালোকে অতি সোনকালে কৰক। নতুবা কাইলৈ আমি গণতান্ত্ৰিকভাৱে আমি কোনো সেই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাবৰ বাবে চৰকাৰৰ ওচৰত হেঁচা দিবৰ কাৰণে আমি কঠোৰ আন্দোলন আমি হাতত ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয়। তাৰ কাৰণে এই সামাজিক এই নিউজ চেনেলৰ দ্বাৰা আপোনালোকক আমি আহ্বান জনাইছোঁ।